গৰিমা বৌ ৰাজপথলৈ ওলাই আহি আমাক সাহস দিয়ক। মই বিচাৰো গৰিমা বৌ ওলাই আহক, মানে আমি যেনেকৈ ৰাজপথলৈ ওলাই আহিছোঁ মাইকী মানুহ, তেওঁ ৰাজপথলৈ ওলাই আহক। টিয়কৰ দুই যুৱতীয়ে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা। কাৰোবাৰ প্ৰতি কিমান মৰম আবেগ শ্ৰদ্ধা থাকিলে ইমান ত্যাগ কৰিব পাৰে তাকে প্ৰমাণ কৰিছে টিয়কৰ এই দুই যুৱতীয়ে। হয়, বুকুত অযুত আবেগ লৈ টিয়কৰ তামুলী চিগাস্থিত হিয়াৰামঠু ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ পুৰণি গৃহৰ পৰা সুদূৰ সোণাপুৰৰ সমাধিস্থললৈ পুৱাই পদব্ৰজে ৰাওনা হৈছে টিয়কৰ দুই যুৱতী ক্ৰমে চুমি শইকীয়া আৰু নিজু গগৈ। দেহৰ অংগত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে তথা ৰৈ ৰৈ বিনালে চিনেমা উপভোগ কৰি মায়াবিনী 2025কে ধৰি জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীত খোদিত কৰি জুবিনৰ আকস্মিক মৃত্যুৰ উচিত ন্যায় বিচাৰি এইদৰে পদযাত্ৰা আৰম্ভ কৰিছে এই দুই যুৱতীয়ে। অহা 18 নৱেম্বৰ অৰ্থাৎ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা প্ৰায় 370 কিলোমিটাৰ পদব্ৰজে গমন কৰি উপস্থিত হোৱাৰ পৰিকল্পনা আগত ৰাখি এই যাত্ৰা আৰম্ভ কৰিছে আৰু উক্ত দিনা চৰকাৰে কি ন্যায় দিয়ে তাৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে বুলি মন্তব্য কৰিছে এই দুই অনুৰাগীয়ে। ইপিনে যদি ৰাইজে বিচৰা ধৰণে ন্যায়ৰ উত্তৰ নাপায় তেন্তে অনাগত দিনত এইসকল অনুৰাগী কোনো কাৰণতে ৰৈ নাথাকে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত জুবিন গাৰ্গৰ সুযোগ্য পৰিবাৰ গৰিমা গাৰ্গকো ৰাজপথলৈ ওলাই আহি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। জুবিন দাৰ ন্যায়ৰ বাবে আমি ওলাই আহিছোঁ। আজি আমি দুজনী আহিছোঁ আৰু দুদিনমানৰ পিছত গোটেই বিশ্ব ওলাব, এইটো কিন্তু একদম চিধা কথা, গম পাইছোঁ নিজেও। জুবিন দাৰ ন্যায় আমাক লাগিবই যেনেকেই নহওক। 18 তাৰিখলৈকে আমি বাট চাম, কাৰণ কৈ আছে 18 তাৰিখ বাৰ্থডে জুবিনদাৰ। সেইদিনা পোৱাকৈ আমিও যাত্ৰা আৰম্ভ কৰিছোঁ। আজি 10 তাৰিখৰ পৰা 8 দিনৰ যাত্ৰা আমাৰ সোণাপুৰলৈকে। 18 তাৰিখে পামগৈ বুলি আমি ভাবি লৈছোঁ দুইজনীয়ে। আমি তামোলচিগাৰ পৰা, তামোলচিগা জুবিনদাৰ পুৰণা গৃহৰ পৰা ওলাইছোঁ। সোণাপুৰ জুবিন ক্ষেত্ৰলৈকে আমি পদযাত্ৰা কৰিয়ে যাম আৰু নিশাটো আমি ৰখিম, য'ত মানে আমাৰ ৰাতি হয়গৈ তাতে আমি থাকি দিম। থাকি পিছদিনা ৰাতিপুৱা আকৌ 4:30 5টাত আমি আৰম্ভ কৰিম। মোৰ নামটো চুমি শইকীয়া। নাই, একদম আমি এইটো কোনো সংগঠন কিবা হেৰি নহয়, আমি চব নিজাকে ওলাইছোঁ। মানে জুবিনদাক মানে ভাল পাওঁ, বহুত বেছি ভাল পাইছিলোঁ, সেইটো কাৰণে দেখিছেই চব পাৰ্মানেণ্টলি কৰি লৈছোঁ। সেইটো কাৰণে এইটো মই ৰৈ পিনে চোৱাখন খুব বেয়া লাগিলে চাই পেলাই। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাইছিলোঁগৈ, তেতিয়া কৈছোঁ আৰু এইটো ঢুকুৱা পিছদিনাখন কৈছোঁ। এটাই উদ্দেশ্য আমাক জুবিনদাক ন্যায় লাগে আৰু বেলেগ একো নাই। জুবিনদাৰ কাৰণে ওলাই আহিছোঁ, জুবিনদাকে ন্যায় লাগে। আৰু মই বিচাৰোঁ গৰিমা বৌ ওলাই আহক, মানে আমি যেনেকৈ ৰাজপথলৈ ওলাই আহিছোঁ মাইকী মানুহ, তেওঁ ৰাজপথলৈ ওলাই আহক। কাৰণ আমাক আজি চৰকাৰে বা প্ৰশাসনে আমাক হয়তো এৰেষ্ট কৰিব পাৰে, কিবা কৰিব পাৰে, কিন্তু গৰিমা বৌক কোনে একো কৰিব নোৱাৰে। গতিকে গৰিমা বৌ ৰাজপথলৈ ওলাই আহক, তেতিয়াই জুবিনদাই সোনকালে ন্যায় পাব। সেইটো গৰিমা বৌৰ প্ৰতি মোৰ এটা অনুৰোধ। মানে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।